আতৰাই নাই লুভিয়া বনিয়াৰ চকু ছয়গাঁৱৰ সেউজ কৃষিভূমিত বহিৰাগতৰ কুপদৃষ্টি বনিয়া সহযোগ কৰিছে প্ৰশাসনৰ একাংশ বিষয়াই দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ চৌধুৰীখাটৰ এয়া সেউজ কৃষিভূমি শ বিঘা কৃষিভূমিৰে আৱৰা অঞ্চলটোৰ 90% লোকৰ মূল জীৱিকা হ'ল খেতি কিন্তু এই সুবিশাল কৃষিভূমি সুৰক্ষিত হৈ থাকিবনে পাই থাকিবনে খেতিয়কসকলে পেটৰ ভাতমুঠি তাকে লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে কাৰণ পুঁজিপতি ৰাহুল তিৱাৰীৰ চকু পৰিছে এই ভূমিত কৌশলেৰে ক্ৰয় কৰিছে 40 বিঘাতকৈও অধিক কৃষিভূমিত স্থাপন কৰিব আল্ট্ৰাটেক চিমেণ্টৰ ফেক্টৰী ষড়যন্ত্ৰ কৰি শ্ৰেণী পৰিৱৰ্তন কৰিছে কৃষিভূমিৰ যাৰ বাবে এতিয়া জাগি উঠিছে অঞ্চলবাসী ৰাহুল তিৱাৰীক মাটি গতাই দিয়া দালাল চক্ৰৰ বিৰুদ্ধে জাগি উঠিছে ৰাইজ কৰিছে আন্দোলন বহিছে প্ৰতিবাদী ধৰ্ণাত স্থানীয় লোকৰ স্পষ্ট কথা কোনো পধ্যে সিমেন্ট ফেক্টৰী হ'বলৈ নিদিও ফেক্টৰী হলে খেতি কেনেকৈ কৰিম কোনো পধ্যে হ'ব নিদিও কাৰণ আমি ইয়াত ৰুৱাপুতি খেতি কৰি ভাত খাং আমাৰ মাটি আছে ইয়াতে গতিকে ইয়াত আমি সিমেন্ট ফেক্টৰী কোনো পধ্যে হ'ব নিদিও আৰু কোনো সিমেন্ট ফেক্টৰী পাতিব নোৱাৰে ইয়াতে এইখিনি মাটিত সিমেন্ট ফেক্টৰী হলে আমাৰ এইখিনি অঞ্চলৰ মানুহে খেতি কৰি চলিবই নোৱাৰিব খেতি নকৰলি আমাৰ মানুহখিনি থাকিব কেনেকৈ খেতিৰ বিষয়ে আমাৰ জড়িত খেতি নহলে এইখিনি অঞ্চলৰ মানুহে নৰিম থাকিব এই কৃষি ভূমিখিনি যদি আমাৰ মাজৰ পৰা হেৰাই যায় তেতিয়াহ'লে আমাৰ এই কৃষিজীৱী মানুহখিনি সাংঘাতিক ধৰণৰ এটা অসুবিধা আহি পৰিব সিমেন্ট ফেক্টৰী হলে কি অসুবিধা হ'ব সেয়াও সহা খেতিয়কসকলে ভালকৈ বুজি উঠিছে বায়ু প্ৰদূষণ হ'ব বেমাৰ আজাৰ হ'ব আৰু সৰু সৰু ল'ৰা ছোৱালীৰ প্ৰতি প্ৰভাৱ পৰিব না কেঞ্চাৰ বেমাৰ হ'ব বহুত ধ্বংস হৈ যাব ইয়াতে এটা সিমেন্ট ফেক্টৰী হ'ব নালাগে খেতি কৰি খোৱা মানুহ খেতি কৰিয়ে খাব এইখনি তাৰ সিমেন্ট ফেক্টৰী কোনো পধ্যে হ'ব দিবা নোৱাৰে ৰাইজে লাগিব যি বায়ুৰ প্ৰদূষণ এই প্ৰদূষণটো সম্পূৰ্ণ বেয়া হ'ব বেয়া হোৱাৰ ফলত কোনো মানুহে তাৰমানে ভাল ধৰণে ইয়াতে হয়তো থাকিব নোৱাৰিব কাৰণ বেমাৰৰ বীজাণু বহুত বেছি হ'ব বুলি মই ধাৰণা কৰিছোঁ গতিকে ইয়াত খুবেই অসুবিধা হ'ব সিমেন্ট ফেক্টৰী কৰিলে যি ব্যৱস্থা ল'ব লাগে ৰাইজেই ল'ম এই বুলিও ক'লে বহিৰাগত বনিয়া ৰাহুল তিৱাৰীৰ আগ্ৰাসনত অতিষ্ঠ খিলঞ্জীয়া লোকসকলে শুনা পাইছোঁ যে গুৱাহাটীৰ মাৰোৱালী ইয়াত ফেক্টৰী কৰিব বুলি শুনা পাই আছোঁ আমি ওচৰতে ঘৰ গতিকে থাকিব নোৱাৰিম আৰু ইয়াত কোনো পধ্যে হ'ব নোৱাৰে যি কৰিব লাগে তাকে কৰিব লাগিব আমাৰ পাব্লিক ব্যৱস্থা স্থানীয় দল সংগঠনো ওলাই আহিছে শ্ৰমিক কৃষক সংগঠনৰ নেতাসকলেও মাত মাতিছে আমি শ্ৰমিকৰ প্ৰতিনিধি হিচাপে আমাৰ এই ক্ষেত্ৰত আপত্তি দৃঢ় আপত্তিটো এই কাৰণেই যে যি উদ্যোগে গাঁও অঞ্চলৰ পৰিৱেশ ধ্বংস কৰিব যি উদ্যোগে কৃষিভূমি নষ্ট কৰিব যি উদ্যোগে ইয়াত বসতি স্থাপন কৰা মানুহৰ আজি মহিলা শিশু এই সকলক বেমাৰী কৰি তুলিব গতিকে এনেকুৱা এটা উদ্যোগ এই অঞ্চলত স্থাপন কৰাটো খুবেই উদ্বেগজনক ৰাইজৰো তীব্ৰ আপত্তি আছে আমি ৰাইজৰ ওচৰত যেতিয়া গৈছোঁ এই আপত্তি শুনিছোঁ স্বাভাৱিকতে পৰিৱেশ বিজ্ঞানীসকলৰ মতেও এই অঞ্চলত এই ধৰণৰ উদ্যোগ এটা গঢ়ি তোলাটো ক্ষতিকাৰক গতিকে স্বাভাৱিকতেই আমি ইয়াৰ ঘোৰ আপত্তি দৰ্শাইছোঁ এতিয়া প্ৰশ্ন উত্থাপন হৈছে ইমানৰ পিছতো প্ৰশাসনে কিবা ব্যৱস্থা ল'বনে জাতি মাটি আৰু খিলঞ্জীয়াৰ কথা কোৱা চৰকাৰখন কিয় এই পৰ্যন্ত নিমাত খিলঞ্জীয়াৰ অধিকাৰ আৰু সুৰক্ষাৰ হকে প্ৰায় মাত মাতি অহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিষয়টোত দৃষ্টি দিবনে ছয়গাঁৱৰ পৰা ধীৰাজ কুমাৰ দাসৰ ৰিপৰ্ট NB নিউজ